মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ এই পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, বেংক কি? ইয়াৰ উত্তৰ হৈছে বেংক এবিধ বিত্তীয় অনুষ্ঠান য'ত টকা পইচা লেনদেন কৰা হয়। প্ৰশ্ন 2, বেংক অৱ ভেনিচ ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে ইটালীত। প্ৰশ্ন 3, মণ্টে কি? ইয়াৰ উত্তৰ হৈছে ইটালীত টকা পইচা সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা আয়ুক্তজনক মণ্টে বুলি কোৱা হৈছিল। প্ৰশ্ন 4, মণ্টে শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে বেংক। প্ৰশ্ন 5, আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ছুইডেনৰ ৰিক্সবেংক। প্ৰশ্ন 6, ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি আৰু কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে বেংক অৱ হিন্দুস্তান। 1770 চনত এই বেংক স্থাপন কৰা হৈছিল। প্ৰশ্ন 7, অসমৰ প্ৰথম বেংকটোৰ নাম কি আৰু কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী বেংক। 1926 চনত এই গুৱাহাটী বেংকটো স্থাপন কৰা হৈছিল। প্ৰশ্ন 8, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1935 চনত। 10 নম্বৰ প্ৰশ্ন, নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, চমুকৈ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। প্ৰশ্ন 11, নাবাৰ্ড কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1982 চনত। প্ৰশ্ন 12, চিডবিৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, চমুকৈ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া। 13 নম্বৰ প্ৰশ্ন, সংসদত চিডবি আইন কেতিয়া গৃহীত হয়? ইয়াৰ উত্তৰ হৈছে 1989 চনত। 14 নম্বৰ প্ৰশ্ন, কেতিয়া 5টা আঞ্চলিক গ্ৰাম্য বেংক একেলগে স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1975 চনত। 15 নম্বৰ প্ৰশ্ন, IDBI বেংক কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1964 চনত। IDBI বেংকৰ সম্পূৰ্ণ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, চমুকৈ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া। প্ৰশ্ন 17, ঋণ মুদ্ৰা কোনে সৃষ্টি কৰে? ইয়াৰ উত্তৰ হৈছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। 18 নম্বৰ প্ৰশ্ন, বেংকসমূহৰ বেংক বা মুখ্য বেংক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে ৰিজাৰ্ভ বেংক। কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা কোনে ছপা কৰে? ইয়াৰ উত্তৰ হৈছে একমাত্ৰ ৰিজাৰ্ভ বেংকে। প্ৰশ্ন 20, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মুম্বাইত। প্ৰশ্ন 21,
দুটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেংকৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ভাৰতীয় ষ্টেট বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংক। প্ৰশ্ন 22, ৰিক্স বেংক কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1665 চনত। এই বেংক আটাইতকৈ পুৰণি বেংক। প্ৰশ্ন 23, চিডবিৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ উত্তৰ হৈছে লক্ষ্ণৌত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।